মিয়া 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 এই শব্দটো শুনি অতিষ্ঠ হৈ গৈছো মোক এটা প্ৰশ্নৰ উত্তৰ দিয়ক পাকিস্তানত যিখিনি হিন্দু ধৰ্মৰ মানুহ আছে সেই মানুহখিনিক আপোনালোকে হিন্দু বুলি ক'ব নে পাকিস্তানী বুলি ক'ব যিখিনি মানুহ বাংলাদেশত হিন্দু ধৰ্মৰ মানুহ আছে সেইখিনিক আপোনালোকে হিন্দু ধৰ্মৰ মানুহ বুলি ক'ব নে বাংলাদেশী বুলি ক'ব ঠিক তেনেদৰে অসমত থকা মানুহখিনিকো আমি অসমীয়া বুলি কওঁ লাগিলে তেওঁ হিন্দু হওক বা মুছলমান হওক ফাইনেলি অসম আহি পাই গলো অসম আহিয়েই গুৱাহাটীত এনেকুৱা মানুহ এঘৰত আহিলো নামটো কওকচোন দাদা আপোনাৰ মোৰ বেটাৰ নাম হ'ল মিৰাবালী মোৰ নাম আস্কাৰ আলী 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 কোনে লিখে আলী জানে নহয় কৈ দিয়ক নামটো মামনি বেগম মামনি বেগম আৰু ফেচবুকত মামু মামু বুলি আছে এতিয়া এছামৰ আকৌ কেনি জুই জ্বলে ঠিক নাই এতিয়া ভাবিব ই বেটাই মিয়া ঠিকা লৈ ললে মিয়া নহয় এয়া মই সেইকেইটাক মানুহক ক'ব বিচাৰিছো এইসকল মানুহক তহঁতি টাৰ্গেট কৰি ল ধৰ্মক লৈ পেলাই মাত নেমাতিবলৈ কওঁ বা জাতিক লৈ পেলাই মাত নেমাতিবলৈ কওঁ মই নিজেও নেমাতো এই ভিডিঅ'টো এটা কাৰণেই দিলোঁ এই গুৱাহাটীত অসমীয়া মানুহ হিন্দু মানুহ তহঁতৰ মতে হিন্দু মানুহ বহুত আছে কিন্তু চিনাকি মানুহ বহুত আছে হিন্দু মানুহৰ মোৰ নিজৰ ৰিলেটিভৰ মানুহো আছে কিন্তু কোনো এটাই মোলৈ মেছেজ এটা নকৰিলে ফোন এটা নকৰিলে কিন্তু ইহঁতি এই ককাইৰ লগত চাকৰি কৰা 6 বছৰ দিন একেলগতে ডিউটি কৰিলোঁ চাকৰি সূত্ৰে চিনাকি আৰু আজি গুৱাহাটীত আহি ভাত সাজ কোনে খোৱালে এই দাদাহঁতে খোৱালে তহঁতৰ মানুহখিনি ক'লে গ'ল পানী এগিলাচোন আছে তহঁতি যে কৈ থাক যে অসমীয়া হিন্দু এইবিলাক অসমীয়া হিন্দু বাদ দে মিয়া মিয়াই সেইবিলাক বেলেগ তহঁতৰ এইবোৰ চাচা মামা তহঁতৰ এইবোৰ কৰি থাকিবি মই কাকো মাত নেমাতো কেলে মই কৈছিলোঁ যে ধৰ্মক লৈ জাতি লৈ মাত নেমাতো এইকাৰণে নেমাতো গম পালিনে মুছলমান ধৰ্ম বুলি ক'লে গোটেই সব মানুহখিনি আহি যায় তো হিন্দু বুলি ক'লে গোটেই মানুহখিনি আহি যায় তো অসমীয়াখিনি বেলেগ যেনেকৈ বিহাৰৰ পৰা অহাখিনি বেলেগ হিন্দু সিহঁতিওতো হিন্দু আৰু এটা কথা দেই যিখিনি বাংলাদেশত আছে হিন্দু সেইখিনি বাংলাদেশীয়ে হয় হিন্দুৱে হওক লাগে গম পালিনে সেইকাৰণে অকণমান ধৰ্ম আৰু জাতিভেদ কৰোঁতে অলপ ভাবি চিন্তি চাব লাগে যিখিনি তহঁতি মিয়া মিয়া চিঞৰি থাক যে মুছলমান ধৰ্ম হ'ল বুলিয়ে তহঁতি মিয়া মিয়া চিঞৰি থাক তো এইটো বেয়া কথা আৰু যিকেইটাই চিঞৰি আছিলি বা যিকেইটাই মোক বেয়া শব্দৰে ভিডিঅ' বনাই আছিলি মোক বেয়া গালি পাৰি এতিয়া বনা মই অসমত আহিলোঁ এতিয়া অসমত প্ৰেজেণ্ট আছোঁ কালি মোৰ এটা কমেণ্ট আহিছিলে যে কমেণ্টত লিখা আছে যে হিন্দুৰ লোৱা মিয়ানী নেকি তই এই ল'ৰাটোকো ঠিক তেনেদৰে কথাবোৰ কয় মানুহে বহুতে কেজিছে কিবা কৰিছে বহুত ট্ৰল কৰিছে মানুহক মানুহ হিচাপে যেতিয়া গণ্য নকৰি কেৱল হিন্দু মুছলমান মিয়া মন্দিৰ মছজিদ এইবিলাকত লাগি থাকিব নহয় দেশখন অধপতনেহে যাব উন্নতি নহয় মানিছোঁ কিছুমান মানুহে বেয়া কাম কৰে কিছুমানক হেৰি কৰিব লাগে বা অসমত অসমীয়া খিলঞ্জীয়া ৰক্ষাৰ কাৰণে বাংলাদেশী বা পাকিস্তানীক খেদিব লাগে সেইটো মানিছোঁ খেদক যিখিনি বাংলাদেশৰ পৰা আনিছিলে ভোটৰ আশাত সেইখিনিক খেদক ন এতিয়া সেই মানুহখিনিয়েহে কৈ আছে যিখিনিয়ে তেওঁলোকক নিজে আনিছিলে আৰু এতিয়া সেইখিনি খেদাৰ নামত ভোট লোৱাৰ সেইটো এটা মাত্ৰ লেচু তাতকৈ বেলেগ একো নাই যিখিনিয়ে কৈ আছিলে আনি আছিলে সেইখিনিহে এতিয়া খেদি আছে কোনো আমাৰ অসমীয়া খিলঞ্জীয়াই সেইখিনি মানুহক টানি টানি অনা নাছিলে